Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. So hello everyone, welcome back to the AFN Coaching YouTube channel. So in the last class, we have studied about surface tension. আৰু তোমালোকৰ surface tension কমেন্টত মেনশন কৰিছা কাৰোবাৰ ডাউট আছে বুলি ঠিক আছে সো হে ডাউট মই এই ক্লাছত ক্লিয়াৰ কৰি দিম ঠিক আছে সো তাৰ surface tension তো আমি আকৌ এবাৰ বুজি লম ঠিক আছে সো surface tension ঠিক আছে সো এটা এটা কন্টেইনাৰ ঠিক আছে কন্টেইনাৰ এটা ললো তাত আমি কি কৰিলো লিকুইড পৰ কৰিলো এই লিকুইডটো কি হয় তোমাৰ water ঠিক আছে আৰু water molecules ইহঁতৰ মাজত water molecules নিজৰ মাজত কি ফোর্স আছে তোমাৰ লাস্ট ক্লাছত কৈছো কোহেসিভ ফোর্স ঠিক আছে সো এটা আমি সারফেস টেনশন বুজি ঠিক আছে সো আমি সাপোজ ইয়াত এটা মলিকিউলস ললো water molecules আৰু এটা সারফেসত water molecules ললো ঠিক আছে এতিয়া ইয়াত ইয়াত কোহেসিভ ফোর্স তোমাৰ ইয়াৰ নেবাৰিং যোনটো মলিকিউলস থাকিব এই কি কৰিব ইয়াক টানিব ঠিক আছে এফালে যোনটো নেবাৰিং মলিকিউলস কি এফালে টানিব ইয়াত এটা মলিকিউলস থাকিব এফালে টানিব ঠিক আছে ইয়াত এটা মলিকিউলস থাকিব ই এফালে টানিব এফালে মলিকিউলস এটা থাকিব কি এনেকে টানিব ঠিক আছে চাৰিফালে এনেকে টানিব ঠিক আছে সো ইয়াত এতিয়া নেট ফোর্স কিমান হ'ব তোমাৰ ইয়াত নেট ফোর্স কিমান হ'ব এফ নেট কিমান হ'ব 0 क्या सो यात वाटर मॉलिक्यूल्स আছে ইয়াত মলিকিউলস আছে ইয়াত वाटर मॉलिक्यूल्स ইয়াত वाटर मॉलिक्यूल्स সো চাৰিফালে কি হ'ব তোমাৰ এই মলিকিউলস নিজৰ মাজত যোনটো কোহেসিভ ফোর্স ঠিক আছে কোহেসিভ ফোর্স সেম এমাউন্ট অফ টানিব এফালে যিমান টানিব সেফালে এফালে টানিব তলৰ ফালে সেম হ'ব এফালে সেম হ'ব ঠিক আছে সো নেট ফোর্স 0 এতিয়া আমি হে সেম বস্তুটো সারফেসত চাব লাগে ঠিক আছে এতিয়া সারফেসত ইয়াত এটা वाटर मॉलिक्यूल्स থাকিব ইয়াত এটা वाटर मॉलिक्यूल्स থাকিব সো ই এফালে কত টানিব ইয়াক এফালে টানিব ঠিক আছে ইয়াত এটা वाटर मॉलिक्यूल्स থাকিব ই এফালে টানিব ঠিক আছে ইয়াত এটা वाटर मॉलिक्यूल्स থাকিব ইফালে টানিব ইয়াত থাকিব এফালে টানিব ইয়াত থাকিব এফালে টানিব ঠিক আছে কিন্তু ওপৰত আমাৰ কি আছে ওপৰত আমাৰ এয়াৰ মলিকিউলস আছে ইয়াত কি আছে তোমাৰ एयर मॉलिक्यूल्स আছে আৰু আমি জানো কি এয়ার ডেনসিটি ওয়াটার ডেনসিটি কে কি হয় তোমাৰ কম ঠিক আছে সো ইয়াতো তোমাৰ ফোর্স আছে সো এই ফোর্সটো আমাৰ কি হয় কোহেসিভ ফোর্স আৰু ওপৰ ফালে এটা ফোর্স আছে এনেকুৱা ওপৰতো আছে ফোর্স ঠিক আছে কিন্তু এই ফোর্সটো কি হয় তোমাৰ এডহেসিভ ফোর্স এডহেসিভ ফোর্স কি হয় কাৰণে হ'ব চোৱা ইয়াত এয়ার মলিকিউলস ইয়াত কি হয় তোমাৰ ওয়াটার মলিকিউলস सो यार जोंतो फोर्स ऑफ अट्रैक्शन हो तो एडहेसिव फोर्स हो एगेता जोंतो है तो कोहेसिव फोर्स एतिया यात सो जेतु वाटर एयर डेंसिटी कम वाटर के तो यात की हो तुम्हार जोंतो फोर्स हो है कोहेसिव फोर्स के कम हो ठीक है कोहेसिव फोर्स के कम हो सो नेट फोर्स को तो हमार नेट फोर्स हमार डाउनवर्ड फाले हो सो यात तुम्हार जोंतो फोर्स हो তাতকে বেশি ফোর্স কি হবে নিজৰ কোহেসিভ ফোর্সে লগাব ওয়াটার মলিকিউলসৰ কোহেসিভ ফোর্স জন্ত ঠিক আছে সো ইয়াৰ নেট ফোর্সটো কি হ'ব তোমাৰ তলফালে হ'ব সো ইয়াৰ এফ নেট কি হ'ব নট ইকুয়াল টু 0 তাৰ মানে কি হ'ব তোমাৰ এই ইয়াৰ যোনটো সারফেসত মলিকিউলস আছে হে কি কৰিব তলফালে আহিব খুজিব ঠিক আছে এই সারফেসত থকা মলিকিউলস গেটা কি কৰিব গুটেকেটা এনেকে তলত আহিব খুজিব মানে কি হ'ব তাৰ মানে তলত আহিব খুজতে কি হ'ব নিজকে স্ট্রেচ কৰিব ইয়াৰ যোনটো মলিকিউলস আছে কি হ'ব টান খাব স্ট্রেচড মেম্বাৰ এই সারফেসত সো হে এই প্ৰপাৰ্টিটো কি বুলি কয় সারফেস টেনশন বুলি কয় তো সো ডেফিনিশনত আমি পুৰা ভালকে ক্লিয়াৰ হৈ যাব সো ফ্ৰী সারফেস অফ লিকুইড ঠিক আছে behave like a stretched membrane
behave like a stretch member তাৰ মানে কি ফিল কৰিব ইয়াক কোনবা টানি আছে যেন এনেকুৱা ঠিক আছে সারফেস মলিকিউলস গেটা কি হ'ব স্ট্ৰেচড হ'ব কাৰণ নেট ফোর্স আমাৰ কোড আছে তোমাৰ তল ফালে ডাউনৱার্ড ফালে আছে তোমাৰ সো ইয়াক কি হ'ব তোমাৰ স্ট্ৰেচিং হ'ব হেতু তোমাৰ কি কয় স্ট্ৰেচড মেম্বাৰ ঠিক আছে and it tries to minimize its area ঠিক আছে ইয়াৰ মলিকিউলস কি হ'ব নিজে টান খাই কি হ'ব কম এৰিয়াত আহিব খুজিব কি হ'ব এৰিয়াটো ইয়াক কি কৰিব কমাই ল'ব ঠিক আছে behaves like a stretch membrane and it tries to minimize its area up to maximum possible extent या माने कि maximum possible extent माने कि हो स्वा आरो त डायग्राम में बुझाइ दि ए तो तुम्हार वाटर मॉलिक्यूल्स ठीक है ये वाटर मॉलिक्यूल्स तो কি হ'ব তোমাৰ স্ট্রেচড হৈ তোমাৰ হি মিনিমাম সারফেস এরিয়া আহিব খুজিব তো লেটস সাপোজ ইট টান খাই কিনে আহি ইয়াত আহিব ঠিক আছে সো ইনিশিয়ালি এটো আছে সারফেস টেনশনৰ কাৰণে কি হ'ব হি স্ট্রেচ হয় মিনিমাম সারফেস এরিয়া আহিব খুজিব মানে যিমান পাৰে আৰু হেতু ইয়াত কি কৈছো ইয়াত ম্যাক্সিমাম পসিবল এক্সটেন্স ম্যাক্সিমাম পসিবল এক্সটেন্ট ঠিক আছে সো হে প্ৰপাৰ্টিটো কি বুলি কয় সারফেস টেনশন বুলি কোৱা হয় সো ইয়াত আৰু কিবা এটা ডাউট থাকিব নালাগে আই থিংক ঠিক আছে আৰু কিবা যদি ডাউট থাকে তোমালোক মেনশন কৰিব পাৰা এতিয়া আমি আজিৰ টপিক স্টার্ট কৰিম ঠিক আছে সো নেক্সট আমি এতিয়া কি চাম ক্যাপিলাৰিটি ঠিক আছে ক্যাপিলাৰিটি কি বস্তু এতিয়া ক্যাপিলাৰিটি জানাৰ আগতে আমি কেইটামান টার্মস জানিব লাগিব যেনে কি এডহেসিভ ফোর্স কি হয় কোহেসিভ ফোর্স কি হয় ঠিক আছে সো এনে লাস্ট ক্লাছত মই এডহেসিভ আৰু কোহেসিভ ডিসকাস কৰিছিলো এইটো ক্লাছত আমি সেম ডিসকাস কৰিম অলপ ঠিক আছে সো আগতে হে কেইটামান টার্মস জানিম ঠিক আছে সো ফার্স্টতে আমি এটা কন্টেইনার বনাম ঠিক আছে কন্টেইনার কি করলো আমি লিকুইড পোর কৰিছো ঠিক আছে লিকুইড পোর কৰিছো সো ইয়াত যোনটো সারফেস ইয়াত কি আছে তোমাৰ ওয়াটার মলিকিউলস আৰু ওপৰত কি আছে তোমাৰ এয়ার আৰু এটো কি তোমাৰ ফ্রি সারফেস ঠিক আছে এতিয়া ফ্রি সারফেসত আমি ইয়াত ফ্রি সারফেস কিয় কম এটো অলপমান বুজিবা ঠিক আছে সো ইয়াত এটো ফ্রি সারফেস ঠিক আছে এতিয়া ফ্রি সারফেসত নরমাল স্ট্রেস কিমান হ'ব ফ্রি সারফেসত তোমাৰ নরমাল স্ট্রেস फ्री सरफेस of तुम्हार normal stress so free surface of तुम्हार normal stress so ये normal stress क्या हो तुम्हार constant है वो free surface of तुम्हार normal stress क्या हो तुम्हार constant है वो कारण क्या constant है वो तुम्हार ऊपर क्या है तुम्हार air molecules है एयर मॉलिक्यूल्स ऊपर কি আছে তোমার এয়ার মলিকিউলস আছে ঠিক আছে সো এয়ার মলিকিউল সে কি করব ইয়ার এই লিকুইডের উপর ফোর্স লাগাবো কেনেকে লাগাবো ফোর্স নরমাল ইয়ার মানে পারপেন্ডিকুলার লাগাবো ঠিক আছে সারফেসত সো ইয়ার কি আছে তোমার কনস্ট্যান্ট নরমাল স্ট্রেস জেনারেট হবে ঠিক আছে এতিয়া নেক্সট কি হবে তোমার ইয়ার কি হবে তোমার শিয়ার স্ট্রেস next shear stress yet shear stress কিমান হ'ব tau কিমান হ'ব তোমাৰ 0 tau কিয় 0 হ'ব চোৱা ইয়াত কিবা ফ্লুইড কিয় আছে তোমাৰ স্ট্যাটিক্স তা মুভ কৰা নাই যদি ফ্লুইড মুভ কৰা নাই ইয়াত স্ট্রেস এনার্জি জেনারেট নহয় ঠিক আছে সেইকাৰণে কি তোমাৰ shear stress ইয়াত 0 ঠিক আছে নেক্সট এই আমাৰ যোনটো টিউব হয় এটো कंटेनर एतो ग्लास दी बना और एतो वाटर मॉलिक्यूल्स सो यार माजो जुनतो फोर्स ऑफ अट्रैक्शन की होबे एडहेसिव फोर्स और एतो की हर इंटरफेस है फर्स्ट ग्लास एंड वाटर इंटरफेस ए तो ग्लास एंड वाटर इंटरफेस या तो सेम और ऊपर क्या तुम्हारा कार इंटरफेस है तो एयर और वाटर इंटरफेस ठीक है तो ग्लास और वाटर इंटरफेस और तो एयर और वाटर इंटरफेस ठीक है सो एवर ग्लास और वाटर मतलब इंटरफेस
ইয়াত এটা ফোর্স তোমাক পাম দুটা আছে মই কৈছিলো কোহেসিভ এন্ড এডহেসিভ সো গ্লাস এটা বেলেগ মেটেৰিয়েল আৰু ওয়াটাৰ এটা বেলেগ মেটেৰিয়েল ঠিক আছে মেটেৰিয়েল নহয় মলিকিউলস ওয়াটাৰ মলিকিউলস ঠিক আছে সো এই দুটা মাজৰ যোনটো ফোর্স অফ অ্যাট্রাকশন হ'ব এইটো কি হ'ব তোমাৰ এডহেসিভ ফোর্স হ'ব adhesive force so adhesive force মই কৈছিলো কি হয় the force of attraction between two different molecules so here two different molecules আছে two different molecules কি হয় তোমাৰ water ঠিক আছে আৰু এটো glass water and glass ৰ মাজত force of attraction এই force of attraction ক আমি কি কম adhesive force বুলি কম ঠিক আছে আৰু যেতিয়া water and water মাজত যোনটো force of attraction হ'ব তাক আমি কি বুলি কম cohesive force ঠিক আছে তাক আমি কি কম cohesive force so adhesive force মই যদি লিখিব খুজো লিখি দিও কি লিখিম the force of attraction between two different molecules ठीक है two different molecules so यार যদি एग्जांपल लगे और किया तुम्हारा फेविक्विक एंड पेपर বা फेविक्विक एंड वुड वुडर তুমি কি फेविक्विक लगाया तो বেলেগ এটা মেটেৰিয়েল যদি লগাব খোজা লগাব পাৰো so এটো এডহেসিভ ফৰ एग्जांपल नेक्स्ट আমাৰ কি হয় তোমাৰ কোহেসিভ তো কোহেসিভ তো কি হ'ব তোমাৰ এটো এডহেসিভ হ'ল তো নেক্সট কোহেসিভ force so get কেনেকৈ ডিফাইন কৰিম similarly force of attraction between ever ke ho different molecules force of attraction between same molecules different to adhesive to ke ho tumar same molecules ठीक है so adhesive ki ho tumar force of attraction between two different molecules and cohesive ki ho the force of attraction between same molecules ठीक है so adhesive and cohesive clear once again so next I mean jump wetting and non wetting fluid ठीक है wetting and non wetting wetting and non wetting ठीक है so এটা wetting और non wetting की है ठीक है so first আমি wetting চাও wetting মানে wait কৰা মানে ভিজি যোৱা হেতে so wetting কিটা হ'ব তোমাৰ যেতিয়া adhesive force much greater than cohesive force so wetting कितना हो adhesive force when adhesive force is much greater than cohesive force ठीक है देखते हैं तो की बोली को मम्मी wetting ठीक है next non wetting so non wetting कितना कम होगा when cohesive force much greater than adhesive force wetting and non wetting is the liquid now wetting and non wetting ठीक है so wetting कितना कम when adhesive force is much greater than cohesive force
আৰু নন ৱেটিং কেতিয়া when cohesive force is much greater than adhesive force. So wetting এতিয়া wetting এতিয়া ক'ত দেখা পোৱা যায় সেইটো চাব লাগে ঠিক আছে সো wetting আমি ক'ত দেখা পাম water glass interface আমি সেইটো wetting liquid দেখা পাম তাৰ মানে কি হয় তুমি water তাৰ মানে কি হ'ব তোমাৰ যেতিয়া তুমি পানী এটা গ্লাছত তুমি স্প্ৰেড কৰা কি হ'ব এইটো কি শেপ ল'ব এনেকুৱা কি হ'ব ওয়েট কৰি যাব ওয়েট মানে একদম লাগি ধৰিব ঠিক আছে সো হেইতে কয় ওয়াটাৰ গ্লাছ ইন্টাৰফেস এইটো মই আকৌ নেক্সট টপিকত মই এইটো কৈ আছো ক্লিয়াৰ কৰিম ঠিক আছে সো নেক্সট ইজ নন ৱেটিং তে নন ৱেটিং কি হয় ক'ত পোৱা যায় এইটো তোমাৰ মাৰ্কাৰী গ্লাছ ইন্টাৰফেস যেতিয়া তুমি গ্লাছৰ ওপৰত মাৰ্কাৰী দিয়া গ্লাছৰ ওপৰত যদি মাৰ্কাৰী তুমি ড্ৰপ কৰি দিয়া তাত কি হ'ব তোমাৰ নন ৱেটিং হ'ব নন ৱেটিং মানে সিম্পলি মিন্স তুমি যেনেকৈ থাৰ্মোমিটাৰ আছে থাৰ্মোমিটাৰ কি ইউজ কৰা তুমি মাৰ্কাৰী কি হয় কিহৰ কাৰণে ইউজ কৰা হয় মাৰ্কাৰী দিলে তোমাৰ কি হয় গ্লাছক ওয়েট নকৰে তাৰ মানে কি তুমি যদি মাৰ্কাৰী কিবা যদি গ্লাছৰ সাৰফেসত লাগিছে তুমি যদি এনেকৈ দি দিয়া কি হ'ব মলিকিউলছ কি হ'ব মাৰ্কাৰী মলিকিউলছ গপককে পৰি যাব তলত মানে সেইটো লাগি নধৰে এই সিম্পল মিনিং এইটোৱে নন ৱেটিং ৰ সিম্পল মিনিং এইটো ৱেটিং মানে এইটো কি কৰে লাগি ধৰিব ঠিক আছে এই লাগি ধৰাৰ কাৰণে এই প্ৰপাৰ্টিটো কাৰণে তোমাৰ কি কয় থাৰ্মোমিটাৰ তোমাৰ ওয়াটাৰ ইউজ নকৰে মাৰ্কাৰী ইউজ কৰে ঠিক আছে সো ইয়াক মই অলপ ফাৰ্দাৰ আৰু ডিটেইলছত কৰাই আছো সো So for weighted liquid, ठीक है for weighted liquid, ठीक है सो ये तो हमारा क्या है सरफेस माने तुम्हें कहो पारे तो ग्लास और सरफेस ठीक है तार तुम्हें था कि करा लिक्विड ड्रॉपलेट्स या ड्रॉप करे ठीक है ये लिक्विड है तो लिक्विड इतना सपोज लिक्विड दिया আছে হ্যাঁ এই যেটা তোমার ইয়াত পড়িব পড়ার পিছত কেনেকুৱা শেপ লব এটো এনেকুৱা ঠিক আছে এনেকুৱা শেপ লব তুমি যদি লিকুইড মানে ইয়াত ওয়াটার ঠিক আছে ওয়াটার ঠিক আছে সো ওয়াটার সো ইয়াত যদি তুমি এই সারফেস কেনেকুৱা পাবা এনেকুৱা হ'ব ঠিক আছে আৰু এই সারফেসত তুমি এনেকুৱা দেখি কৰা টেনজেন্ট ড্ৰ কৰি দিয়া টেনজেন্ট আৰু ये टेंजेंट ड्रॉ करार पिছত ये टेंजेंटे जोंतो एंगल কৰিব ইয়াৰ লগত তো কি কম থিটা আৰু ইয়াৰ থিটা তোমাৰ কি হ'ব থিটা কি হ'ব তোমাৰ लेस देन 90 डिग्री थीटा लेस देन 90 डिग्री सो ইয়াৰ পৰা আমি কি বুজি পালো যেতিয়া থিটা लेस देन 90 डिग्री হ'ব তোমাক হেতু কি বুলি কয় ওয়েটেড লিকুইড আৰু হেতু কোড পোৱা যায় in water glass interface ठीक है जेटा तुम वाटर पोर करबा ग्लासर ऊपर तुम्हार हेतु की होबो तुम्हार वेटेड लिक्विड होबो और हेतु क्षेत्र तुम्हार थीटा की होबो लेस देन 90 डिग्री नेक्स्ट আমি সাম नॉन वेटेड लिक्विड ठीक है नॉन वेटेड लिक्विड नेक्स्ट नॉन वेटेड लिक्विड for non-weighted liquid for non-weighted liquid क्या for non-weighted liquid अगर निश्चित हम इधर से ग्लास सरफेस है तब एक बार हमें वाटर पूर्ण होने की करें हमें मार्करी ड्रॉपलेट पोर करें ठीक है मार्करी ड्रॉपलेट्स या की करनो मी पोर करो मार्करी ड्रॉपलेट्स पोर करा लगे लगे কি হবে তোমার এই মার্কারি মলিকিউলস তো গ্লাসের উপর এনে থাকিব গ্লাসের উপর এনে থাকিব ঠিক আছে গ্লাসের উপর এনে থাকিব এতিয়া গ্লাসের উপর এনে থাকিব আর ইয়াত এবাৰ যদি আমি টেনজেন্ট ড্ৰ কৰো নিবা টেনজেন্ট আর ইয়াৰ যদি আমি এঙ্গেল মেজার কৰো থিটা ঠিক আছে থিটা
सो ইয়াত যোনটো থিটা হ'ব তোমাৰ কি হ'ব গ্ৰেটাৰ দেন 90 ডিগ্ৰী গ্ৰেটাৰ দেন 90 ডিগ্ৰী সো ইয়াত গ্ৰেটাৰ দেন 90 ডিগ্ৰী কি হ'ব সো মই ইয়াৰ আগতে এটা কৈছিলো ফৰ নন মেটালিক লিকুইড কি আছে তোমাৰ কোহেসিভ ফোর্স ইজ মাচ গ্ৰেটাৰ দেন এডহেসিভ ফোর্স কি কৈছিলো মই তোমাক কোহেসিভ force is much greater than adhesive force. So cohesive force much greater than adhesive force होৱাৰ কাৰণে কি হয় তোমাৰ থিটা যোনটো হ'ল greater than 90 ডিগ্ৰী তাৰ মানে এইটো লাগি নহয় ঠিক আছে আৰু ফৰ weighted liquidৰ কাৰণে কি হ'ব adhesive force is much greater than cohesive force এই রিজনৰ কাৰণে তোমাৰ কি হয় থিটা greater than 90 ডিগ্ৰী অৰ্থাৎ থিটা less than 90 ডিগ্ৰী সো নেক্সট ইয়াৰ পাম কি চাম ক্যাপিলাৰিটি চাম ঠিক আছে সো ক্যাপিলাৰিটি সো ইয়াক প্ৰথমতে আমি ডিফাইন কৰিলো ক্যাপিলাৰিটি কি হয় ঠিক আছে সো ইয়াত চোৱা rise or fall of a liquid ঠিক আছে rise or fall of a liquid in a small diameter tube inserted in liquid due to surface tension so ইয়াৰ মিনিং কি আছে এই আমি কন্টেইনাৰ এটা ললো এই কন্টেইনাৰটো আমি কি কৰিলো এটা টিউব ভৰাই দিলো এই টিউবটো ডায়ামিটাৰ বেছি হ'ব নহয় অলপ স্মল ডায়ামিটাৰ টিউব হ'ব লাগিব যদি বেছি ডায়ামিটাৰ টিউব লওঁ তোমাৰ তাত কি হ'ব এই ক্যাপিলাৰি ৰাইজ বা ক্যাপিলাৰি ফল নহয় সেইকাৰণে আমি কি লম টিউবৰ ডায়ামিটাৰ স্মল হ'ব ঠিক আছে সো ডেফিনিশন কি কয় rise or fall of a liquid in a small diameter tube inserted in a liquid due to surface tension হেতু কি বুলি কয় ক্যাপিলাৰিটি ইফেক্ট So the capillarity effect দুটা হ'ব capillarity rise or capillarity fall এটা capillarity rise কেতিয়া হ'ব আৰু capillarity fall কেতিয়া হ'ব ঠিক আছে হেতু আমি জানো ঠিক আছে সো যেতিয়া আমি কন্টেইনাৰ যেতিয়া ওয়াটাৰ লম ঠিক আছে ওয়াটাৰ লম সো ইয়াত তোমাৰ কি হ'ব cohesive force is lesser than adhesive force তাৰ মানে এই ওয়াল আৰু এই ওয়াটাৰ মলিকিউলৰ যোনটো adhesive force কি হ'ব বেছি তাৰ মানে আমি টিউব ভৰাইছো না এই টিউবৰ ওয়াল বেলেগ এটা মেটেৰিয়েল মানে গ্লাস হ'ব পাৰে আৰু ইয়াত কি আছে তোমাৰ ওয়াটাৰ সো এই দুটা মাজত কি হ'ব তোমাৰ এডহেসিভ ফোর্স আছে সো আমি আগতে অলপ আগতে পঢ়িছিলো কি হয় যেতিয়া এডহেসিভ ফোর্স ইজ মাচ গ্ৰেটাৰ দেন কোহেসিভ ফোর্স তেতিয়া কি হ'ব এতিয়া ইয়াত কি হ'ব তোমাৰ ক্যাপিলাৰি ৰাইজ হ'ব এই ৰাইজ টো কিমান দিম আমি h ঠিক আছে কি হ'ব তোমাৰ ক্যাপিলাৰি ৰাইজ হ'ব ইয়াত তোমাৰ থিটা কি মই কৈছিলো তোমাৰ theta less than 90 degree होगा ठीक है theta less than 90 degree ठीक है सो তেতিয়া ক্যাপিলাৰি ৰাইজ হ'ব তোমাৰ এই টিউবৰ যোনটো শেপ ল'ব এটো ওয়াটাৰে কেনেকুৱা ল'ব এই পোৰচনটো এনেকুৱা ল'ব ঠিক আছে এনেকুৱা শেপ ল'ব আৰু এই শেপত আমি কি কৰিলো এটা টেনজেন্ট ড্ৰ কৰিলো ঠিক আছে এটো টেনজেন্ট ওয়াটাৰ কেনেকুৱা থাকিব তোমাৰ এনেকুৱা থাকিব তাৰ ওপৰত মই এটা টেনজেন্ট ড্ৰ কৰি দিছো ঠিক আছে টেনজেন্ট ড্ৰ কৰিছো এই টেনজেন্ট আৰু এই গ্লাছৰ যোনটো ওয়াল যোনটো এংগল মেড কৰিব এটো কি লম আমি থিটা লম আৰু হে থিটাটো কি হ'ব তোমাৰ 90 কে কম ঠিক আছে সো এই ক্ষেত্ৰত কি হ'ব তোমাৰ ক্যাপিলাৰি ৰাইজ হ'ব ঠিক আছে নেক্সট মিছন এই মৰকুৰি এবাৰ কি কৰিম আমি কন্টেইনাৰত কি লম মাৰ্কাৰী মলিকিউলছ লম ঠিক আছে মাৰ্কাৰী মলিকিউলছ এই মাৰ্কাৰী মলিকিউলছ লম আৰু তাত আমি কি কৰিম এটা টিউব ইনসার্ট কৰিম ঠিক আছে টিউব স্মল ডায়ামিটাৰ টিউব ইনসার্ট কৰিম এবাৰ তোমাৰ কি হ'ব ইয়াত কি হ'ব তোমাৰ adhesive force is ইয়াত cohesive force is much greater than adhesive force মই অলপ আগতে কৈছিলো ঠিক আছে তো ইয়াত কি হ'ব তোমাৰ adhesive force বেছি সো adhesive force বেছি হোৱাৰ কাৰণে কি হ'ব তোমাৰ চোৱা ইয়াত কি হ'ব ক্যাপিলাৰি ডাউন হ'ব ক্যাপিলাৰি ডিপ্ৰেছন হ'ব capillary depression ঠিক আছে সো এবাৰ টিউবে এবাৰ এই মলিকিউলস কেনেকুৱা শেপ ল'ব ইয়াত এই শেপত যাব এনেকুৱা শেপ ল'ব ঠিক আছে এবাৰ এনেকুৱা শেপ ল'ব আৰু লিকুইডটো তলত গুচি যাব কিহৰ কাৰণে যাব বিকজ cohesive force is much greater than adhesive force ঠিক আছে সো এবাৰ ইয়াত আমি কি কৰিম ইয়াৰ ওপৰত এতিয়া আমি এটা টেনজেন্ট আনিম ঠিক আছে টেনজেন্ট তে টেনজেন্ট আনাৰ পিছত এই ওয়াল আৰু এই টেনজেন্টটো এবাৰ কিমান এংগল কৰিছে তোমাৰ থিটা আৰু এবাৰ থিটা কিমান হ'ব
थीटा ग्रेटर देन सॉरी এই কেছত তোমাৰ থিটা লেস দেন 90 ডিগ্ৰী হ'ব আৰু ইয়াত কি হ'ব তোমাৰ থিটা গ্ৰেটাৰ দেন 90 ডিগ্ৰী সো থিটা গ্ৰেটাৰ দেন 90 ডিগ্ৰী সো এইটো হল তোমাৰ ক্যাপিলারি রাইজ ক্যাপিলারি রাইজ আৰু এইটো কি হ'ব তোমাৰ ক্যাপিলারি फॉल और कैपिलरी डिप्रेशन ठीक है कैपिलरी फॉल और कैपिलरी डिप्रेशन ठीक है এটো আছে তোমাৰ ক্যাপিলারিটি কিন্তু নরমালি আমি মানে কি বলি ভাবে যেটা তুমি লিকুইড ইনসার্ট করবে কি বলি ভাবে যে লিকুইড কি হবে তোমার লেভেল সেম থাকিব কিন্তু আসলে লেভেল সেম না থাকে ঠিক আছে তোমার কি হয় লেভেল সেম না থাকে হেকানে কি হয় তোমার ক্যাপিলারি রাইজ এন্ড ক্যাপিলারি ফল ঠিক আছে কবে কি কয় লিকুইড লেভেল সেম না থাকে সো দিস ইজ ক্যাপিলারিটি ইয়ার যদি তুমি एग्जांपल জানিব খোজা কি হ'ব एग्जांपल ফার্স্ট ইজ রাইজ অফ ওয়াটার টু দ্য টপ অফ অল ট্রিজ ট্রিজ এর পানি উপর ফলে টানি গেল বা টানে তো প্রসেস কি কয় ক্যাপিলারি এটো কি কোন প্রসেস দি যায় ক্যাপিলারিটি নেক্সট एग्जांपल ইজ রাইজ অফ কেরোসিন থ্রু কটন মিল এই ল্যাম্পৰ তোমাৰ যোনটো অয়েল যে সাক কৰি উপর যে যায় কোনটো প্রসেস দি যায় তোমার ক্যাপিলারিটি সো এটা হল তোমার एग्जांपल সো নেক্সট তোমার ইয়ার একটা ফর্মুলা আছে ক্যাপিলারি রাইজ অফ ক্যাপিলারি ফলার তোমার এই ফর্মুলাটো হল F ইকুয়াল টু র 4 সিগমা cos থিটা ফর্মুলাটো হল 4 সিগমা cos থিটা by rho g d so here sigma কি হবে তোমার সারফেস টেনশন rho is density of the liquid over g তো জানা gravity g তো তোমার gravity acceleration due to gravity and d is diameter of this tube ঠিক আছে so এই ফর্মুলা দিয়ে আমি কি লিখলাম capillary rise or capillary fall for normally তোমার वाटर এখানে যদি থিটার ভ্যালু হয় আদায় 0 ডিগ্রি হয় वाटर এটা থিটা তোমার কি মান হবে 0 ডিগ্রি মানে লিখি দিছো নরমালি থিটা ইকুয়াল টু 0 ডিগ্রি ফর वाटर আর থিটা ইকুয়াল টু সামথিং अराउंड 128 ডিগ্রি কিতাবা 128 ডিগ্রি হ'ব পাৰে বা 137 ডিগ্রি হ'ব পাৰে সো ইয়াৰে মাজত লাই কৰিব কাৰ এটো 4 মার্কুরি আজিৰ কাৰণে ইমানে কিবা যদি ডাউট থাকে তোমাৰ কমেন্ট সেকশনত মেনশন কৰিব পাৰা Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.